নহয় কথাটো হ'ল যে আমি এইটো টাউন ভেন্ডিং ইঞ্জিন কমিটি এটা আছে য'ত আমাৰ কমিশ্যনাৰ অধ্যক্ষ ইয়াতে পুলিচ প্ৰশাসনো থাকে জিলা প্ৰশাসনো থাকে আমাৰ কিছুমান আমাৰ পদপদ ব্যৱসায়ীসকলৰো তাতে এটা প্ৰতিনিধিত্ব থাকে তেওঁলোকে আমাৰ 81টা ভেন্ডিং জোন কৰাৰ কাৰণে ইতিমধ্যে আমাৰ তালিকা ওলাই দিছিলে আৰু গুৱাহাটী পৌৰ নিগমৰ কমিশ্যনাৰে সেইটো আমি নটিফিকেশ্যন আমি ওলাইছোঁ তো কিন্তু দেখাত হ'ল যে এই আমি যেতিয়ালৈ ভেন্ডিং জোন দিব নোৱাৰোঁ তেওঁলোকক উঠোৱাৰ ক্ষেত্ৰত এটা বাধকতা আহে কাৰণ তেওঁলোকে PM স্বনিধি যিটো আমাৰ লোন এটা আছে প্ৰথমতে 10,000 তাৰপিছত 20,000 50,000 সেইখিনি লোৱাৰ ক্ষেত্ৰত তাতে প্ৰায় 27,000 ব্যৱসায়ী আমাৰ গুৱাহাটীত আছে আৰু এতিয়া অধিক হ'ব তো তেওঁলোকে এভেকশ্যন কৰাৰ ক্ষেত্ৰত এটা অসুবিধা থাকে যে তেওঁলোকে লোনটো লোৱাৰ পিছত তেওঁলোকে ৰিকভাৰী কেনেকৈ কৰিব সেইকাৰণে ভেন্ডিং জোনটো আমি দিবই লাগিব আৰু গুৱাহাটী এটা আনপ্লেন চিটিত বহুখিনি ঠাই অভাৱ এটা আছে আৰু ভেন্ডিং জোনৰ ক্ষেত্ৰত তথাপি আমি কিছু দিয়াৰ কাৰণে ইতিমধ্যে আমি আগবাঢ়িছিলোঁ এতিয়া আমি প্ৰথম অৱস্থাত আমি 10টাকৈ দিয়াৰ ক্ষেত্ৰত জানুৱাৰী ফেব্ৰুৱাৰী ক্ষেত্ৰত আমি দিয়াৰ কাৰণে আমি আৰম্ভ কৰিছোঁ এজন আমাৰ ভেণ্ডৰ এজন আমাৰ যি ইণ্ডিনিয়াছ এটা পিপুল বুলি তেওঁলোকে এটা টেণ্ডাৰ পাইছিলে আমাৰ তেওঁলোকে দোকানখিনি বনাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে তেওঁলোকে দোকানখিনি দিয়াৰ লগে লগে আমি প্ৰথম অৱস্থাত 10টা আমি দিয়াৰ যি আমি কৈছোঁ সেইটো আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম পৰৱৰ্তী সময়ত আৰু দি সেই 81টা আমি ক্লিয়াৰ কৰিম তাৰপিছত আৰু আমি ভেন্ডিং জোন দিব লাগিব এটা নিৰ্দিষ্ট ঠাইত যদি আমি তেওঁলোকক বহাব পাৰোঁ তেনেহ'লে বাকী ঠাইখিনি আমি এভেকশ্যন কৰিব আমি পাৰিম সেইকাৰণে এভেকশ্যন কৰাৰ ক্ষেত্ৰত আমি সদায় তথাপিও আমি কিছুমান স্কুল কলেজ অফিচ কাছাৰীৰ সন্মুখত ভেন্ডিং জোন আমি দিছোঁ তাতে তেওঁলোকে বহিব নোৱাৰে সেইকাৰণে স্কুলৰ সন্মুখত হওক বা কিছুমান কলেজৰ সন্মুখত হওক বা কিছুমান হস্পিটেলৰ সন্মুখত হওক এইখিনি ভেন্ডিং জোন আমাৰ দিয়া আছে তথাপি কিছু মানুহ আহিছে গুৱাহাটীত যে তেওঁলোকে ঘপককৈ ক'ৰবাত বহি যায় নতুনকৈ বহা দেখালে আমি উঠাই দিওঁ তো আমাৰ তুলিছে আৰু এটা আছে আমাৰ অহা মাৰ্চৰ ভিতৰত আমাৰ যি মিউনিচিপালিটি পুলিচ সংখ্যা আছে সেইটো আমি বৃদ্ধি কৰিম তেতিয়া আমি এভেকশ্যন কৰাৰ ক্ষেত্ৰত আমি এটা শক্তি পাম বা পাৱাৰ পাম সেইকাৰণে সেইটো বৃদ্ধি হ'ব যেতিয়া আমাৰ পুলিচৰ ক্ষেত্ৰতো আমাৰ এটা যি অভাৱ চলি আছে সেইখিনি কিছু ক্ষেত্ৰত আমি পূৰণ কৰিব পাৰিম তেতিয়া আমি ভেন্ডিং জোন আৰু ভেন্ডিং জোন দিয়াৰ পিছত যিখিনি বহিব সেইখিনি আমি ক্লিয়াৰ কৰিব পাৰিম মই আগতে কৈছোঁ যে ফুটপাথখিনি ৰাইজে খোজকঢ়া অহা যোৱা কৰাৰ ক্ষেত্ৰতে অধিকাৰ আছে মানুহে তাতে ব্যৱসায় কৰিব নোৱাৰে সেই ব্যৱসায়খিনিক উঠাই পেলাই নিৰ্দিষ্ট ঠাইত আমি দিব পাৰিলে সুন্দৰভাৱে এইখিনি আমি ক্লিয়াৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম সেইটোতো 144 আছে আমাৰ দিয়া আছে তাতে বহে তাতে এভেকশ্যন আমাৰ চলিয়ে থাকে কণ্টিনিউ প্ৰচেছ তাতে এভেকশ্যন চলে আৰু তাতে আমাৰ কোনো ধৰণৰ ভেন্ডিং জোন নাই তাতে আমি যোৱা চাগে আমাৰ 2016-17 চনৰ পৰা তাতে 144 দিয়া আছে নেকি তাতে আছে ন 144 দিয়া আছে তাতে তাতে আমাৰ এভেকশ্যন যোৱা পৰহি চাগে হৈছে তাতে এটা যান জোঁটটো পুলিচে চাব GMCয়ে নাচায় সেইটো না দোকানটো আমি তুলি দিছোঁ আমাৰ পৰহি তাতে এভেকশ্যন হৈছে এতিয়া আমি যদি এভেকশ্যন কৰাৰ পিছত যদি তেওঁলোকৰ বস্তু বাহিনীখিনি লৈ আনো তেতিয়াহ'লে বহুতে কয় যে এই বস্তু বাহিনী লৈ গ'ল দুখীয়াখিনি হেৰি গ'ল মানে দুইফালে আমি মৰিব লাগে এইটো কথা হ'ল তথাপি আজি ডিভিজন 3 যাওঁতে হেতুকে আলোচনা হয় কৰিছিল যে আমি কি কৰোঁ ফল মূল বা চব্জি যেতিয়া আমি আনো আমি যিবিলাক অনাথ আশ্ৰম আছে বা বৃদ্ধা আশ্ৰম আছে তেওঁলোকক আমি যোগান ধৰোঁ সেইখিনি দিওঁ আৰু কাপোৰ কানিখিনি যেতিয়া আমি আনো বানপানী চানপানী যেতিয়া আমাৰ গুৱাহাটীৰ পৰা বাহিৰৰ জিলাৰ পৰা বেয়া অৱস্থা হয় তালৈকে আমি এইটো দি দিওঁ সেইকাৰণে আমাৰ কোনোৱে বিষয়া কৰ্মচাৰী সেইখিনি লৈ যাব নোৱাৰে আমাৰ গুদানত আছে গুদানৰ পৰা আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰোঁ বস্তুখিনি লৈ নানিলে পুনৰ তেওঁলোকে বহে অন্ততঃ সেই দিনটো নবহে তেওঁলোকে অলপ দুখ কৰে বেয়াও লাগে আমাক আনাৰ ক্ষেত্ৰত কিন্তু উপায় নাই তেওঁলোকক কিবা এটা ব্যৱস্থা কৰাৰ কাৰণে সেইখিনি আমি চেষ্টা এভেকশ্যন কৰি থাকোঁ তাতে কাৰণ যে বহি গ'ল নহয় এই কথাটো হ'ল যে যেতিয়ালৈ আমি ভেন্ডিং জোন ক্লিয়াৰ কৰিব নোৱাৰোঁ তেতিয়ালৈ তেওঁলোকক আমি এটা ঠাইত যদি বহাব নোৱাৰোঁ সেইটো ক্ষেত্ৰত আমাৰ এভেকশ্যন কৰাৰ ক্ষেত্ৰত অলপ এটা অসুবিধা থাকে তথাপি আমি টাইম টু টাইম ভেন্ডিং জোন আমি এভেকশ্যনটো কৰি থাকোঁ তেতিয়া আপোনালোকে কেতিয়াবা দেখা পায় যে এইটো বজাৰটো উঠাই দিলে ক'ৰবাত তুলিলে আৰু মই আগতে কৈছোঁ যে আমাৰ পুলিচৰ সংখ্যাটো অলপ কম আছে আমি অসম পুলিচৰ পৰা সহায় ল'ব লাগে তেওঁলোকক অসম পুলিচৰ পৰা সহায় লোৱাৰ পিছতে আমি সেইখিনি কাম আমি কৰিব পাৰোঁ সেইকাৰণে য'ত TRP ৰোডতে হওক বা য'তে হওক যেতিয়া আমি ভেন্ডিং জোন আমি ক্লিয়াৰ কৰি দিম তেতিয়া নিশ্চয়কৈ সেইখিনি উঠাই যাব এতিয়া কিছু ক্ষেত্ৰত আমি টাইম ভেন্ডিং জোনো দিব পাৰোঁ ক'ৰবাত ৰাতিপুৱা 6 বজাৰ পৰা 9 বজালৈকে স্কুল কলেজ খোলা মানে অফিচ কাছাৰী যোৱাৰ আগে তেওঁলোকে কৰিব তাৰপিছত তেওঁলোকৰ দিনটো বন্ধ হ'ব আকৌ আবেলি 6 বজাৰ পৰা কৰিব সেইকাৰণে ভেন্ডিং জোন প্ৰসংগটো মই পিছলৈকে আমি মানে আপোনালোকক জনাম যেতিয়ালৈকে আমি সেই
81টা নটিফিকেশ্যন কৰা যদি আমি দিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু তেওঁলোকক দিয়াৰ ক্ষেত্ৰত এটা অসুবিধা ভেন্যুজন আমি দিবই লাগিব এইটো সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে তেওঁলোকক ব্যৱসায় কৰা এটা জীৱন নিৰ্বাহ কৰা লাইভলিহুডৰ কথা আছে তেওঁলোকৰ সেইটো আমি দিবই লাগিব সেইখিনি দিয়াৰ পিছত এটা ষ্ট্ৰীমলাইন আনাৰ কৰা ব্যৱস্থা গ্ৰহণ কৰিম ইতিমধ্যে আমাৰ আলোচনা হৈছে মাননীয় মন্ত্ৰীৰ লগতো এইটো আলোচনা হৈছে সুন্দৰভাৱে কৰাৰ কাৰণে সেইখিনি আমি ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগিব আৰু আমি যিসকল পদপদ ব্যৱসায়ী আছে তেওঁলোকৰ সন্থাৰ লগত আমি সঘনে আমাৰ সভা হৈ আছে তেওঁলোককো কৈ আছোঁ যে তেওঁলোককো আমাৰ যিখিনি ঠাইত আমি বহিব দিয়া নাই তেতিয়া আমি বহিব নালাগে সেইখিনি আমি ব্যৱস্থা কৰিছোঁ এতিয়া ধৰক আপোনালোকে দীঘলীপুখুৰী পাৰত যেতিয়া বহি আছিল আমি যেতিয়া উঠাই দিলোঁ তো উঠাই দিয়াৰ লগে লগে আমি বহুত দিন বহালোঁ তেওঁলোকক তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বহুতো মানে আৰ্থিকভাৱে তেওঁলোকে সক্ষমো হৈছে ক'ৰবাত তো তেওঁলোকে নিৰ্দিষ্ট ঠাইত তেওঁলোকে দোকানো ল'ব পৰা হৈছে তো সেইকাৰণে সেইখিনি আমি তুলি দিয়াৰ লগে লগে তাতে কোনো ধৰণৰ হৈছে দুই এবাৰ কথা চলিছে কিন্তু তথাপি তাত আমি সুন্দৰভাৱে এতিয়া গাড়ী অহা যোৱা কৰিছে পৰৱৰ্তী সময়ত আৰু কিছু ঠাইত আমি এনেকৈ কৰিম তাৰ আগতে আমি ভেন্ডিংজন আমি দিব লাগিব ভেন্ডিংজন নিদিলে তেওঁলোকে সুপ্ৰিম কোৰ্টলৈকে যাব পাৰে তেওঁলোকে আমাৰ লোন লোৱাৰ ক্ষেত্ৰত পিএমলৈকে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈকে তেওঁলোকে এটা অভিযোগ দিয়ে যে আমি লোন কেনেকৈ দিম তেতিয়াহ'লে যিজন বিষয়াই সেইটো কাম কৰে তেওঁলোকৰ এটা নটিচ এটা আহি যায় সেইকাৰণে সকলোখিনি চাই আমি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম নাই আমি সেইকাৰণে নাই আমি তাকে আমি চিন্তা কৰিছোঁ প্ৰথম অৱস্থাত আমি অন্ততঃ 10টা দি আৰু এটা কথা গুৱাহাটী মই আগে কৈছোঁ গুৱাহাটী কোনো মানে আগৰ পৰা কোনো পৰিকল্পনা নাই যে ডাঙৰ আমি ৰাস্তা পাওঁ যে আমি দিম আজি তেওঁলোকৰ য'ত বহি আছে নহয় তাতে আমি দিব লাগিব তাতে সেইটোৱে ভেন্ডিং জ'ন ছাপ'জ আমি যদি ৰিজাৰ্ভ বেংকৰ সন্মুখত বহি আছে সেইটো আমাৰ ভেন্ডিং জ'ন আমাৰ নটিচত আছে কিন্তু আমি এইটো ডিক্লেয়াৰ কৰা নাই এতিয়ালৈ কাৰণ ডিক্লেয়াৰ কৰা যদি গম পায় তেওঁলোকে আৰু 10টা তাতে বেপাৰী বহিব পাৰে সেইকাৰণে তেওঁলোকে ছাৰ্ভেও আমি কৰাইছোঁ ছাৰ্ভে আমাৰ যোৱা এটা বছৰ ছাৰ্ভে হ'ল এটা মানে এজেঞ্চিৰ পৰা প্ৰায় তেওঁলোকে বহুখিনি চাইছে তাতেও আৰু এটা কথা আছে বিভিন্ন ধৰণৰ সন্দেহযুক্ত মানুহ তাতে বহিবলৈ মানে লৈছে সেইখিনি আমি চাব লাগিব সেইকাৰণে চোৱাৰ ক্ষেত্ৰত ভেন্ডিং দিয়াৰ লগত তেওঁলোকে নিগাজী হৈ যাব পাৰে সেইকাৰণে আমি চিন্তা কৰি ক'ত কেনেকৈ দিব পাৰোঁ তথাপি আমাৰ 81 যি আমাৰ 81টা যি ভেন্ডিং আহিছে সেইখিনি আমি সম্পূৰ্ণ দিব পাৰিলে বাকীখিনি আমি এভেকশ্যন কৰাৰ কাৰণে আমি লাগি যাব পাৰিম 81টা দিয়াৰ ক্ষেত্ৰত গুৱাহাটীত বহুতো অসুবিধা আহিব পাৰে সেইকাৰণে আমি প্ৰথম অৱস্থাত 10টা দিয়ে আৰম্ভ কৰিব আৰু ইতিমধ্যে আমাৰ 9টা ভেন্ডিং আমাৰ আছে 9টাত আমাৰ দিয়া আছে আমাৰ মেঘদূত ভৱনৰ সন্মুখত দিয়া আছে ফুলগলিত আমাৰ দিয়া আছে তাৰপিছত আমাৰ আৰু ক'ত দিয়া আছে সেনেকৈ 9টা আমাৰ দিয়া আছে এতিয়া আমি আৰু প্ৰথম অৱস্থাত 10টা আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাৰপিছত পৰৱৰ্তী সময়ত 81টা আমাৰ দিয়াৰ 71টা দিয়াৰ ব্যৱস্থা আমি কৰিম তাৰপিছত আৰু টাউন ভেন্ডিং জ'ন কমিটিয়ে আৰু যেতিয়া নিৰ্দেশ দিব তেওঁলোকে আৰু ইমানকেইটা ভেন্ডিং জ'ন দিব পাৰে তেতিয়া নিশ্চয়কৈ সেইটো আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু তাৰ আগতে কৈছোঁ গুৱাহাটীখন মানে পৰিকল্পনাবিহীনভাৱে যোৱাৰ কাৰণে বহুতো আমাৰ এটা সমস্যা এটা হৈছে সেইকাৰণে য'ত দিব লাগিব চাই চিন্তি দিয়াৰ কাৰণে এক ব্যৱস্থা আমি কৰিছোঁ আজি আমাৰ এই বিল্ডিংটো উঠাই দিলে মানে কি হয় মানে আপোনালোকৰ এইটো অফ দ্য ৰেকৰ্ড আৰু আমিও অলপ মানে কিন্তু আমাৰ ৰেভিনিউ অলপ আহিব এইটো আপোনালোকে আজি ফ'কাছ কৰক বেছ চব যদি চব মানে মিলি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত